Delhi Sultanate হয়নে সো Delhi Sultanateৰ আগতে কি হৈ গৈছিলে আমাৰ ভাৰতবৰ্ষত Turkish invasions হয়নে সো আক্ৰমণ হৈছিলে কাৰ আক্ৰমণ হৈছিলে গজনী আৰু ঘোৰী হয়নে আৰু তাৰ পিছত মানে আমাৰ Delhi Sultanateৰ ইয়াতে স্থাপন হয় Delhi Sultanate কোনটো ডাইনেষ্টিৰ পৰা আৰম্ভ হয় Slave dynasty আৰু এটা নাম কি আছিল তাৰ Mamluk হয়নে তাত কোন বাদশা কোন সুলতানৰ কথা আপোনালোকে পায় কুতুবুদ্দিন আইবাক আৰু ইলতুৎমিছ আৰু বালবন আৰু এগৰাকী মহিলাও আছিল নেকি ৰাজিয়া সুলতানা হয়নে সো আপোনালোকে মনত ৰাখিব এই ইয়াৰ ক্ৰনলজিটো S for slave এতিয়া আমি পঢ়িম K তাৰপিছত আকৌ S আহিব ঠিক আছে SKT S নহয় SKT ঠিক আছে SKT K for Khalji S for slave T for Tughlaq ঠিক আছে SKT ঠিক আছে সো Khalji dynasty to next হয় আৰু 1290 ঠিক আছে 1290 সময়ত অসমত কোন আছিল আহোমসকল আছিল হয়নে সো সেই সময়ত Khalji dynasty to আৰম্ভ হয় ঠিক আছে জালালউদ্দিন Khaljiৰ পৰা তেখেত আছিল এজন আৰ্মি কমান্ডাৰ তাৰ মানে সেনাপতি ঠিক আছে তেখেত আছিল এজন সেনাপতি এই লাষ্ট যি কাইমুৰ আছিল কাইমুৰ মানে আগৰ স্লেভ ডাইনেষ্টিৰ লাষ্ট ৰজাজন ঠিক আছে তাৰ পিছত তেওঁৰ পৰাই এই Khalji ডাইনেষ্টিটো আৰম্ভ হয় ঠিক আছে আৰু ইয়াৰ পৰাই স্লেভ ডাইনেষ্টিটো শেষ হয় যেটো মামলুক ডাইনেষ্টি আছিল হয়নে সো এই ডাইনেষ্টিটো ডাইনেষ্টিক ৰিভলিউচন বুলি কোৱা হয় ৰিভলিউচন মানে কি সম্পূৰ্ণ এটা যেতিয়া ধাৰা হলনি হৈ যায় ঠিক আছে যেতিয়া ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন আমি দেখো ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন বুলি কিয় কোৱা হয় প্ৰথম যেটো ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন হৈছিল তাৰ আগতে হাতে কামবিলাক হৈছিল ঠিক আছে মাস স্কেল প্ৰডাকশন হোৱা নাছিল ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন এটো কাৰণে কয় যেতিয়া মেচিনছ বিলাক আহি পৰিলে হে অলপ বস্তু যিবিলাক সামগ্ৰী প্ৰডিউস হৈছিল একেবাৰতে বহুত হ'বলৈ ধৰিলে এটা সাংঘাতিক ডাঙৰ চেঞ্জ প্যাৰাডাইম শিফট যেতিয়া হয় তেতিয়া আমি তাক কওঁ revolution ঠিক আছে সো গ্ৰীন ৰিভলিউচন আপোনালোকে পাব হয়নে যত সম্পূৰ্ণ হলনি হৈ গৈছে কেনে ধৰণে আমি খেতিবাৰী কৰিছো ঠিক আছে গ্ৰে ৰিভলিউচন পাব হোৱাইট ৰিভলিউচন পাব ইত্যাদি সো ইয়াক কোৱা হৈছে ডাইনেষ্টিক ৰিভলিউচন কাৰণ কি আগৰ ধৰণে যেনেকুৱা হৈ আছিল এটা নতুন এটা ধাৰা আৰম্ভ হৈছিল ওকে Khalji ডাইনেষ্টিৰ ম্যাপখন আপোনালোকে NCERT এনেকুৱা ধৰণে দেখিবলৈ পাব এতিয়া আমি আৰু ভালকৈ ইয়াৰ ওপৰত আলোচনা কৰো জালালউদ্দিন খিলজি তেওঁ আছিল কোন ফাউন্ডাৰ যি প্ৰতিষ্ঠা কৰিছিল এই ডাইনেষ্টিটোৰ ঠিক আছে তেওঁ অন্য এটা নাম আছিল ফিৰোজ ঠিক আছে আৰু ইয়াৰ পৰাই তেওঁলোকে আৰম্ভ কৰিছিল তেখেতে মিলিটাৰী কমান্ডাৰ আছিল কাৰ অধীনত বলবনৰ অধীনত বলবনৰ কথা মনত আছে নে আপোনালোকৰ তেওঁ বিশেষ কিছু নিয়ম উলিয়াইছিল নতুনকৈ তেওঁলোকে তেওঁ শাসন ব্যৱস্থাটো ধাৰণাটো মানে এস্টাবলিশ কৰিছিল হয়নে সো এখেতক চাওক জালালউদ্দিন খালজিৰ যেতিয়া 70 বছৰ হৈছিল তেতিয়াহে তেওঁ ৰজা হৈছিল আমাৰ ক্যাৰিয়াৰটো হিকাৰণে আমাৰ কেতিয়া কোনটো সময়ত কিহৰ কোনটো ৰূপ লয় তাৰ কোনো হ্যাঁ নাই ঠিক আছে নিৰ্ধাৰিত সময় নাথাকিব পাৰে বহুতৰ ক্যাৰিয়াৰ জেকমাৰ ক্যাৰিয়াৰ বহুত দেৰিকৈ ষ্টাৰ্ট হৈছে হয়নে সো তেওঁৰ ক্যাৰিয়াৰ এজ আ সুলতান বহুত লেটকৈ ষ্টাৰ্ট হৈছে 70 যেতে বুঢ়া বয়সত মৰিবলৈ হৈছে তেতিয়াৰ দিনত মানে তেনেকুৱা সময় হয়নে সো তেখেতে শাসনভাৰ লোৱাৰ পিছত কেৱল 6 বছৰহে শাসন কৰে ঠিক আছে আৰু তেখেতৰ এই শাসন কালছোৱাত আমি দেখিবলৈ পাওঁ মডাৰেট আৰু টলাৰেন্ট এপ্ৰোচ এটা আছিল টলাৰেন্ট মানে কি বুজাইছে তাৰমানে শাসক আছিল মুছলিমসকল ঠিক আছে আৰু যি শাসনাধিষ্ঠ ৰাইজ আছিল তেখেতসকল কোন আছিল অধিকাংশ হিন্দু ঠিক আছে নরমালি কি হয় যেতিয়া বেলেগ ধৰ্মৰ ৰজাসকল আহে তেতিয়া এই সকলক জবৰদস্তি জোৰ জুলুম কৰি পেলে কনভাৰ্ট কৰা তেওঁলোকে যদি এটা বিশেষ ধৰ্ম পালন কৰিছে তাৰ ওপৰত ট্যাক্স লগোৱা ইত্যাদি কৰে কিন্তু তেখেতক মডাৰেট আৰু টলাৰেন্ট কৈছে কাৰণ কি তেওঁলোকে সহ্য কৰিছিল বা বেলেগ ভাষা কোৱা লোক বেলেগ ধৰ্মীয় লোকসকলকো পৃষ্ঠপোষকতা কৰিছিল ঠিক আছে আৰু তেখেত আছিল লিবাৰেল ৰিলিজিয়াছ পলিসি ধৰা এজন ব্যক্তি লিবাৰেল মানে আমি কি বুজো
ফ্ৰী হয়নে লিবাৰেটিং মানে বহল মনোভাৱ ৰখা এজন ব্যক্তি আছিলে সেইকাৰণে কৈছে যে ৰিলিজিয়াছ টলাৰেঞ্চ আছিলে বেলেগ ধৰ্মকো তেওঁ আকলি মানে সুখে শান্তিৰে মানে বিৰাজমান হ'বলৈ দিছিলে ঠিক আছে সো তেওঁৰ এটা বেনিভলেন্ট এটিটিউড আছিলে হিন্দুসকলৰ প্ৰতি ঠিক আছে কাৰণ কি তেওঁ বুজিছিলে যে ষ্টেবল ষ্টেট এখন যদি আমি বিচাৰো ভাৰতত তেওঁ যদি ভাৰতক শাসন কৰিবলৈ ভালদৰে বিচাৰে ষ্টেবিলিটি বিচাৰে ভাৰতৰ যিখিনি প্ৰজা আছে যিসকল আছিলে হিন্দু হয়নে আজিৰ দিনতো আমি এখন হিন্দু মেজৰিটি দেশ হয়নে সো এখেতসকলক আমি তেওঁ মানে ভালদৰে শাসন কৰিব লাগিব তেওঁলোকৰ প্ৰতি মৰম থাকিব লাগিব হয়নে সো ইয়াত তেওঁ এইটো বিশ্বাস কৰিছিলে যে ষ্টেটে কেৱল ইছলামিক প্ৰিন্সিপলছ এতিয়া ইছলাম ধৰ্মৰ মতে দেশখন কেনেকৈ শাসন কৰিব লাগে তাৰ কিছুমান প্ৰিন্সিপলছ লজ আছে শাৰিয়া ল বুলি কয় ঠিক আছে তেওঁ এইটো কাৰ কথা আমি কৈ আছো জালালুদ্দিন খলজি তেখেতে এইটো বিশ্বাস কৰিছিল যে কেৱল একদম মানে টাইট ৰোপছত এইটো আমি মানে যাব নালাগে ঠিক আছে আমি অকণমান বেনিভলেন্ট হ'ব লাগে অকণমান হিন্দু প্ৰজাসকলৰ কথাও ভাবিব লাগে তেনেকুৱা ধৰণৰ কথা আৰু জালালুদ্দিন আকৌ উদাৰ মনোভাৱৰ মানুহ আছিলে সেইকাৰণে হাৰ্শ পানিশমেণ্ট আজিৰ দিনত আমি কি দেখিবলৈ পাওঁ দেখত yes লাইফ ইমপ্ৰিজনমেণ্ট আৰু কেতিয়াবা ক্যাপিটাল পানিশমেন্ট হয়নে য'ত ফাঁচিৰলৈকে দিয়া হয় ঠিক আছে সো এনেকুৱা ধৰণৰ বস্তুবিলাক ইভেন ফৰ ৰেবেলছ কোন হয় বিদ্ৰোহ যি কৰে নৰমালি বিদ্ৰোহ কৰা লোকসকলক যেতিয়া আপোনালোকে ফ্ৰেঞ্চ ৰিভলিউচন পঢ়িব তেতিয়া দেখিব যে গিলোটিন ব্যৱহাৰ কৰিছে পুৰা চাককে কাটি দিছে হয়নে সো বিদ্ৰোহীসকলৰ ওপৰতো তেওঁ হাৰ্শ পানিশমেন্ট লোৱা দিয়া নাছিলে ঠিক আছে বহল মনোভাৱৰ উদাৰ মনোভাৱৰ এজন ব্যক্তি আছিলে ঠিক আছে কিন্তু তেওঁৰ যিটো এটা লিনিয়েন্ট মানে হৈছে লিবাৰেল অকণ মানে ছুট দিয়া যেটো মানে মনোভাৱ এটোৱে তেওঁৰ কাৰণে এটা সাইন অফ এটো মানে দুৰ্বলতাৰ প্ৰতীক হৈ পৰিলে ঠিক আছে আৰু পিছত গৈ পেলাই সেই কাৰণে তেখেতৰ মৃত্যু হয় তেখেতক মাৰ্ডাৰ কৰা হয় ওকে মঙ্গল পলিসি আপোনালোকে দেখিব দিল্লী সালতানেটৰ সময়ৰ পৰা বহুত বাৰ মঙ্গলসকলৰ আক্ৰমণ চলি আছিল মঙ্গলসকল এটা বহুত ডাঙৰ আৰু বহুত শক্তিশালী ট্ৰাইব আছিল যে সেন্ট্ৰেল এছিয়া আপোনাৰ ৰাছিয়া চাইনা এই গোটেইখিনি এৰিয়া তেওঁলোকৰ অধীনত আছিল আৰু এই ষ্ট্ৰং মঙ্গল ট্ৰাইব বাৰে আমাৰ দেশত আক্ৰমণ চলিছিল কাৰণ কি ভাৰতবৰ্ষখন আছিল বহুত চহকী বহুত ধনী সো ইয়াৰ ধন ইত্যাদি বিলাক লুটপাট কৰি লৈ যাবৰ কাৰণে এই ইনভেশনছ বিলাক বাৰে চলিছিল আৰু দিল্লী সালতানেটৰ যি সকল সুলতান আছিল তেখেতসকলে এই আক্ৰমণ বিলাকৰ পৰা বাচিবলগীয়া হৈছিল কেতিয়াবা যুঁজ লাগিবলগীয়া হৈছিল ঠিক আছে আৰু এই মঙ্গল ডিপ্লোমেসি মেৰিজ ডিপ্লোমেসি মানে বৈবাহিক সম্বন্ধৰে ডিপ্লোমেসি কৰা আমি দেখিবলৈ পাওনে আগৰ পৰা দেখি আহিছো হয়নে এই তেতিয়া মহাজনপদৰ সময়ৰ পৰা হয়নে সো এই মেৰিজ ডিপ্লোমেসি অনুসৰি এজন মঙ্গল নোবেল আছিল ঠিক আছে তেখেতৰ লগত তেখেতৰ এই কাৰ জীয়েকক বিয়া দিছিলে জালালুদ্দিন খলজি ঠিক আছে তেখেতৰ জীয়েকক বিয়া দিছিলে চেঙ্গিজ খানৰ এজন ব্যক্তি আছিল চেঙ্গিজ খানৰ ডিসেন্ডেন্ট ঠিক আছে নেক্সট মানে ইনহেৰিটেড যিবিলাক হে আছিল সো মঙ্গল সকলৰ লগত ভাল সম্বন্ধ বজাই ৰাখিবৰ কাৰণে এই বৈবাহিক সম্বন্ধটো তেওঁ কৰিছিল ঠিক আছে আটাক খলজি ডাইনেষ্টিৰ যদি আপোনালোকে গুৰুত্বপূৰ্ণ ৰজা বা সুলতান আপোনালোকে পঢ়িবলৈ পায় সেইজন হৈছে আলাউদ্দিন খলজি তেখেতৰ সময়ত বহুত ৰিফৰ্মছ আহিছিল ঠিক আছে কাৰণে আলাউদ্দিন খলজিৰ ওপৰত আটাইতকৈ বেছি আপোনালোকে মেডিভেল সময়ৰ আটাইতকৈ বেছি প্ৰশ্ন দেখিবলৈ পাব ঠিক আছে সো আলাউদ্দিন খলজি কোন আছিল জালালুদ্দিনৰ নিফিউ মানে ভতিজাক ঠিক আছে আৰু লগতে সান ইন ল হয় মুসলিম সকলৰ ভিতৰত ইন্টাৰ মানে ৰিলেশনছৰ ম্যাৰেজ আমি দেখিবলৈ পাওঁ হয়নে বৈবাহিক সম্বন্ধ ঘটে সো তেখেতৰ নিজৰ ভতিজাককে নিজৰ ছোৱালী বিয়া দিছিলে সেইকাৰণে তেওঁ সান ইন ল হয় আৰু তেখেত আছিল দেৱগিৰি ক'ত আছে জানেনে বৰ্তমান সময়ৰ মহাৰাষ্ট্ৰ ঠিক আছে সো মহাৰাষ্ট্ৰত থকা দেৱগিৰিত এটা ভাল এইখিনি ডেক্কান এৰিয়া বুলিও কয় ডেক্কান এৰিয়াটো আমাৰ যেটো প্লাটো এৰিয়া হয়নে সো এইখিনিত থকা দেৱগিৰি অঞ্চলত তেওঁ আক্ৰমণ কৰিছিল আৰু জয়ী হৈছিল ঠিক আছে আৰু জালালুদ্দিন বেচেৰা এই নিজৰ সান ইন ল নিজৰ নিফিউ কংগ্ৰেচুলেট কৰিবলৈ গৈছিল বেচেৰা মানুহটো আৰু কিন্তু তাতে তেওঁক আলাউদ্দিনে ট্ৰিচাৰাছলি মাৰ্ডাৰ কৰে ঠিক আছে মানে পিছফালৰ পৰা
চোৰা দিয়া নিচিনা কথা ঠিক আছে পিঠিৰ পিছফালৰ পৰা তেওঁক মানে চাকু হুমাই দিয়ে ওকে সো তেখেতে মাৰ্ডাৰ কৰে মাৰ্ডাৰ হিম নিয়াৰ কাৰা ক'ত আছে জানেনে বৰ্তমান সময়ৰ এলাহাবাদৰ অন্য এটা নাম কি হয় নতুন নামটো কি হয় প্ৰয়াগৰাজ মানে প্ৰয়াগৰাজৰ ৱেষ্টৰ সাইডে আপোনালোকে কাৰা দেখিবলৈ পাব ঠিক আছে আৰু তাতে তেখেতৰ মৃত্যু হয় আৰু জালালুদ্দিনৰ কোন হয় আলাউদ্দিন খিলজি নিফিউ এণ্ড সন ইন ল জোৱাইক হয়নে ভতিজাক আৰু জোৱাইক সো আলাউদ্দিন খিলজি আছিলে এজন এম্বিশিয়াছ ৰুলাৰ ঠিক আছে বহুত এম্বিশন মানে তেওঁ আৰু ওপৰলৈ যাব আৰু শাসনাধিষ্ঠ যিখিনি জেগা আছে আৰু টেৰিটৰিয়েল এক্সপেনশ্যন কৰিব এনে ধৰণৰ মানে চিন্তাধাৰা কৰা মানুহ আৰু তেখেতে আংকলজন আছিলে তেখেতৰ যিজন ফাদাৰ ইন ল আছিলে তেখেতক আমি কি দেখিছিলোঁ বহুত বেনিভলেণ্ট আছিলে সবকে তেওঁ মানে দিছিলে সমান অধিকাৰ নিচিনা হয়নে সো তেখেতৰ এই ছফ্ট পলিচিজবিলাক তেওঁ ৰিভাৰ্ছ কৰি পেলালে ওলোটা কৰি পেলালে ঠিক আছে আৰু এইম ডেট চেণ্ট্ৰেলাইজড অট'ক্ৰেটিক কণ্ট্ৰল যিবিলাক বহুত শক্তিশালী ৰুলাৰ থাকে তেওঁলোকে গোটেই কণ্ট্ৰলটো নিজৰ হাতত ল'বলৈ বিচাৰে হয়নে সো তেওঁ আলাউদ্দিন খিলজিও তেনেকুৱা এজন মানে সম্ৰাট আছিলে সুলতান আছিলে ঠিক আছে So before becoming sultan তেখেতে military capabilities নিজৰ যি দক্ষতা আছে ঠিক আছে সেই দক্ষতাৰ তেওঁ প্ৰমাণ দিছিলে কেনেকৈ প্ৰমাণ দিছিলে কাৰণ কি আমি অকনমান আগতে পঢ়িলো তেওঁ দেৱগিৰিত এটা annexation কৰিছিলে এটা সাকসেসফুল হৈছিলে হয়নে আৰু সেই কাৰণে তেওঁ নিজৰ এবিলিটিৰ কাৰণে তেওঁ ইক্তা দিয়া হৈছিলে ইক্তা প্ৰথাটো কি আছিল নোবেলছ সকলক তেওঁলোকক দৰমহা দিয়াৰ হলনি কি দিয়া হয় মাটি জেগা দিয়া হয় হয়নে সো সেই জেগাৰ পৰা জাগিৰদাৰ আহিছে ঠিক আছে সো ইক্তেদাৰ সিস্টেম ঠিক আছে এটা অঞ্চলত তাত তেওঁলোকক এই গুটেই দায়িত্বটো দিয়া হয় যিমান ৰেভিনিউ আছে কালেকশন কৰিবা ইমানখিনি মোক দিবা বাকিখিনি তুমি ৰাখিবা আৰু তোমাৰ ৰাখাৰ যিখিনি আছে সেইখিনিৰে তুমি মিলিটাৰী ট্ৰুপস মেইনটেইন কৰিব লাগিব ক্যাভেলৰি মেন ঠিক আছে ঘোঁৰা চালকো মেইনটেইন কৰিব লাগিব ইমানখিনি হাতী মেইনটেইন কৰিব লাগিব ইত্যাদি কোৱা হয় সো তেখেতক অৱধ ক'ত আছে বৰ্তমান সময়ত ইউপি কাৰা অকণ আগতে ক'লো যে কাৰাত ক'ত কাৰ মৃত্যু হৈছিলে কাৰাত জালালুদ্দিন খিলজি ঠিক আছে সো তাৰ ইক্তা তেওঁ পাই থৈছিলে কোনে পাই থৈছিলে আলাউদ্দিন খিলজি ঠিক আছে আৰু তেখেতক ইম্পৰ্টেন্ট পজিশনস কিছুমানেও দিছিলে আমিৰ ই তুৰুক আৰিজি ই মুমালিক ঠিক আছে মানে মিনিষ্ট্ৰি অফ ওয়াৰ ঠিক আছে আমিৰ ই তুৰুক হৈছে টাৰ্ক যিমান ব্লক টাৰ্কিশ মানুহ আছে তেওঁলোকৰ কমান্ডাৰ ঠিক আছে সো তেনেকুৱা গুৰুত্বপূৰ্ণ পোষ্টত তেখেতক ৰখা হৈছিল ওকে আৰু তেখেতৰ সময়তে এইটোৰ ওপৰত বহুত প্ৰশ্ন কৰে ঠিক আছে এডমিনিষ্ট্ৰেটিভ আৰু পলিটিক্যাল ৰিফৰ্মছ বহুতখিনি আনিছিল ঠিক আছে মানে তেওঁ বহুতখিনি হাল হলনি কেনেকৈ গভৰ্নেন্স সিস্টেমটো আছিল তাৰ বহুতখিনি শাসন ব্যৱস্থাৰ হাল হলনি কৰিছিল আৰু তেখেতে এইটো কথা ভাবিছিলে যিমান বিদ্ৰোহ হয় ঠিক আছে ৰিবেলিয়নছ হয় ইয়াৰ মুখ্য কাৰণটো হৈছে আনচেকড পাৱাৰ এণ্ড ৱেলথ অফ নোবেলছ এই যে চেহলগানি মনত আছেনে কি আছিলে চেহলগানিৰ কাৰণে ৰাজিয়াক মানে সুলতান হ'ব দিয়া নাছিলে যে কোন আছিল চেহলগানি কি আছিলে 40 মোষ্ট পাৱাৰফুল নোবেলছ আছিলে নে নাই এইবিলাকে শব্দ সুধিব আপোনালোকক চেহলগানি মানে কি ম্যাচ দ্য ফলোইং ওকে এইকেইটা যে মই অকনমান আগত কলো মিলিটাৰী পজিশনৰ নাম ঠিক আছে এইবিলাকৰ কথা খুদে ঠিক আছে নামবিলাক মনত ৰাখিব লাগিব সো এই ধৰণৰ যেবিলাক নোবেলছ বহুত বেছি পাৱাৰফুল হৈ যায় তেওঁলোকে কিং মেকাৰছ হ'ব ধৰিছিল নে মনত আছে কোন ৰজা হ'ব কোন সুলতান হ'ব তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব ধৰিছিল হয়নে সো তেওঁ ভাবিছিলে আলাউদ্দিনে গম পাইছিলে এই কিজন মানুহ যদি বেছি পাৱাৰফুল হ'বলৈ ধৰে তেনেহলে তেওঁটো আসলে সেন্ট্ৰেলাইজ অথৰিটিত বিলিভ কৰা এজন ব্যক্তি তেওঁ পাৱাৰটো ইৰোড হৈ যাব হয়নে সো হেতু তেওঁ নিবিচাৰিছিলে আৰু তেওঁ ভাবিছিলে কিছুমান এৰুকা ল আইন আনিব লাগিব অৰ্ডিনেন্স আনিব লাগিব কিছুমান যিখিনিৰ পৰা এই নবিলিটি আৰু বিউৰোক্ৰেচিটো কন্ট্ৰোল হৈ থাকে ঠিক আছে এইবিলাক মানুহে বেছি দবদবা কৰিব যাতে নোৱাৰে বেছি পাৱাৰফুল যাতে হৈ নাযায় কি কৰিছিলে তাৰ কাৰণে বেছি যদি কাৰবাৰ ওচৰত ল্যান্ড আছে প্ৰপাৰ্টি হৈছে ঠিক আছে বেছি যদি কোনোবা অফিচাৰ কোনোবা মিনিষ্টাৰ ওচৰত বেছি পাৱাৰফুল হ'ব ধৰিছে বেছি প্ৰপাৰ্টি গুটাইছে সেইখিনি কনফিস্কেট কৰি লৈ লৈছিলে ঠিক আছে লগতে যিবিলাক ৰিবেলিয়াছ আছিল যিবিলাকে বিদ্ৰোহী অকমান সুলতানৰ কথা মানা নাই ধৰিলক ঠিক আছে তাক কিবা এটা অৰ্ডাৰ দিছে সেই কথাটো মানা নাই তাৰ যিমান প্ৰপাৰ্টি আছে সুলতানে গৈ প্লে লৈ লৈছিলে ই অটোমেটিক্যালি ইকনমিক পাৱাৰটো মানে কন্ট্ৰোল কৰি লোৱাৰ লগে লগে সেই মানুহজন উইক হৈ যায় হয়নে
এফিচিয়েণ্ট স্পাই নেটৱৰ্ক স্পাই কি কৰে চোৰাংচোৱা ঠিক আছে আহি পেলাই সুলতানক খবৰবিলাক দিয়ে এইজন নবেলে বোলে এইটো কাম কৰি আছে আপোনাৰ এগেইনষ্ট বিদ্ৰোহ আৰম্ভ কৰিবলৈ ই পাং পাতিছে ঠিক আছে সো তাৰো একে দশা কৰে ঠিক আছে আৰু এলকহল ইনটক্সিকেন্স ঠিক আছে মাদক দ্ৰব্য ইত্যাদি মদ ইত্যাদি তেওঁ বেন কৰি দিছিলে ওকে ৰেষ্ট্ৰিক্টেড সোশ্যাল গ্যাদাৰিংস ডাঙৰ মিল মাটাং ডাঙৰ পাৰ্টি সাৰ্টি কৰিবলৈ মানা দিছিলে ঠিক আছে আৰু কৈছে যে ৰয়েল পাৰমিশন মানে আলটিমেটলি কাৰ পাৰমিশন সুলতানৰ পাৰমিশন হয়নে সুলতানৰ পাৰমিশন নোহোৱাকে এনেকুৱা ডাঙৰ মানে আপোনালোকে মেল মিটিং বিলাক কৰিব নোৱাৰে কাৰণ কি এই মেল মিটিংত গুট খাব দুইটা ইটো হিটো লগ কথা পাতিব পাং পাতিব হয়নে সুলতানৰ এগেইনষ্ট ৰিবেলিয়ন শুৰু কৰিব পাৰে সেইবিলাকৰ এগেইনষ্টত তেওঁ এই ধৰণৰ এটা সিস্টেম গঢ়ি তুলিছিলে যাতে এই নোবেল সকল যিবিলাক মিনিষ্টাৰ্ছ তেওঁ অধীনত কাম কৰে তেওঁলোকে পাৱাৰফুল হৈ নুঠে ওকে আৰু লগতে তেওঁ মিলিটাৰী ৰিফৰ্মছ আনিছিলে ঠিক আছে মংগল থ্ৰেটছ আৰু এইখিনি সময়ত বহুত মংগল থ্ৰেটছ মংগলছবিলাকে এটেক বাৰে কৰি আছে নহয় সেই কাৰণে এটা যেনেকৈ পাকিস্তানে আমাৰ ওপৰত এটেক কৰি আছে তাৰ কাৰণে আমাক কি লাগিব yes military capacity amak lagibo hoine amak foot soldiers basically lagibo amak drones lagibo radar lagibo kibi hojuli ittedi lagibo hoine nohoy so তেওঁলোকে সেই কাৰণে আলাউদ্দিনে এটো বিলিভ কৰিছিল যে এটা ভাল ষ্টেণ্ডিং আৰ্মি লাগিব তেতিয়া সেই অ্যাটাকস বিলাকক ৰুট কৰিব পাৰিব হয়নে আৰু এটো কাৰণে তেওঁ ইয়াৰ লগতে এই গভৰ্নেন্স ৰিফৰ্মছৰ লগতে কিছন মাৰ্কেট ৰিফৰ্মছো কৰিছিল ঠিক আছে মাৰ্কেট ৰিফৰ্মছ কোনটো বস্তু কিমান দাম হ'ব হেতু লকে নিৰ্ধাৰণ কৰিছিল ওকে যাতে গুটেই বস্তুবিলাক তেওঁ কন্ট্ৰোল কৰি ৰাখিব পাৰে সকলো বস্তু যিমান দেখত হৈ আছে ওকে সো এইখিনি সময়তে তেওঁ সবাৰ মংগলৰ ইনভেশনছ সন্মুখীন হয় ঠিক আছে আৰু এটা সময়ত 1303 সময়ত তেওঁ গৈ পেলে সিৰি ফোর্ট দিল্লীৰ লৈকে তেওঁ পিছহুকি আহিব লাগে ঠিক আছে কাৰণ কি অ্যাটাক বিলাক আহি গৈ থাকে তেওঁ পিছহুকি আহি থাকিব লাগে কিন্তু পিছলৈ গৈ পেলে তেওঁৰ ফোর্সেস যেবিলাক ভাল আৰ্মি এটা তেওঁ মানে খৰা কৰিছিল মংগলছ সকলক পৰাস্ত কৰিছিল পিছলৈ গৈ ঠিক আছে আৰু নৰ্থ ইষ্ট ওয়েস্টাৰ্ণ যেটো ফ্ৰন্টিয়াৰ আছিল এই সীমান্ত আছিল নৰ্থ ওয়েস্ট মানে উত্তৰ পশ্চিম ঠিক আছে সেই দিশত যেটো সীমান্ত আছিল হেখিনি ফৰ্টিফাই কৰিছিল ফৰ্টিফাই কৰা মানে কি বুজাইছে গড় বান্ধিছিলে ঠিক আছে গড় বান্ধিল পেলাই আমি নিজকে সুৰক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰো হয়নে তাৰ পিছত ইয়াৰ দায়িত্ব দিছিলে ঘিয়াসউদ্দিন তুগলক ঠিক আছে আৰু যেহেতু বহুত পাওয়াৰফুল আছিল এম্বিশিয়াস আছিল তেখেতে নিশ্চিতভাৱে নিজৰ সীমান্তটো বহাবলৈ চেষ্টা কৰিবনে ইম্পেৰিয়েলিস্টিক এম্বিশনস ৰাখিছিল তেখেতে হয়নে সো গুজৰাটত তেখেতে কি কৰিছিল তেতিয়া বাঘেলা ৰজা আছিল ৰায়কৰণ ঠিক আছে তেখেতক মানে হৰাই পেলাই ৰাষ্ট্ৰৰ ৰায়কৰণে নিজৰ দেশ এৰি পেলাই পলায়ন কৰিবলগীয়া অৱস্থা হৈছিল আৰু সোমনাথ টেম্পল এই টেম্পলটো কোনে এটেক কৰিছিল মনত আছে নে কোনে ক'ত আছে এইটো টেম্পল এই মন্দিৰটো ক'ত আছে সোমনাথ গুজৰাটত আছে কোনে কেতিয়া হৈছিল এইটো প্লান্ডাৰ টাৰ্কিছ ইনভেশনস কেটাত হৈছিল নে কাৰ টাইমত গজনীয়ে কৰিছিল নে সো এই টেম্পলটো আছিল বহুত বেছি ৰিচ তাৰ মানে বহুত বেছি ওয়েলথ থকা এটা টেম্পল আৰু এইটো পুনৰবাৰ কাৰ টাইমত আকৌ প্লান্ডাৰ কৰা হয় আলাউদ্দিন খলজি ঠিক আছে আৰু আলাউদ্দিন খলজি তেতিয়া ৰায়কৰণ কোন আছিল অকন আগতে পাইছিলো কি কৈছে ৰায়কৰণ কোন আছিল গুজৰাটৰ ৰজা যে পলায়ন যে কৰিছিল তেখেত ঠিক আছে সো ৰায়কৰণৰ ঘৈণীয়েক ঠিক আছে তেওঁৰ পত্নী কমলা দেৱীক আলাউদ্দিন খলজিয়ে বিয়া পাতিছিলে তাৰ মানে এটো এনেকুৱা এটা আপোনালোকে চাওক যে মানুহে নিজৰ বীৰত্ব প্ৰকাশ কৰিবৰ কাৰণে সদায় চাব ওয়াৰত সদায় উইমেন বিলাক মোলেস্টেড হয় ৰেপ হয় কিয় কাৰণ কি প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে উইমেন আৰ টেকেন এজ প্ৰপাৰ্টিজ ঠিক আছে উইমেনক প্ৰপাৰ্টি হিচাপে ধাৰণা কৰা হয় ঠিক আছে যে এইজনী মহিলাৰ ওপৰত কাৰ শাসন চলিব ওকে ৰাজপুতত এই আলাউদ্দিন খলজিৰ আপোনালোকে এখন মুভি দেখিবলৈ পাব পদ্মাৱতী শুনিছেনে কোন আছে দীপিকা পাদুকন আছে হয়নে নহয় সো ৰানথাম্বোৰত তেখেতসকলৰ হেৰি হৈছিল ঠিক আছে আক্ৰমণ কৰিছিল আলাউদ্দিন খলজি আৰু তাতে যিসকল মানে যেতিয়া আপোনাৰ হতি হাধিনী যেনেকে হয়নে হতি হাধনে কি কৰিছিল যেতিয়া আহোমসকলে এটেক কৰিছিল তেতিয়া তেখেতে কি কৰিছিল
নিজে সুইসাইড কৰি দিছিলে হয়নে কাৰণ কি মই যে কৈছো উইমেন সকলৰ ওপৰত বহুত সময়ত যি এটাক কৰে সেই মহিলাগৰাকী ৰাণীগৰাকী বিয়া পাতিব খোজে কেতিয়াবা ঠিক আছে বা নিজৰ হাৰামত লৈ যায় হাৰাম ইজ লাইক মানে বহুত উইমেন তাতে থাকে ঠিক আছে যাক ৰজায়েতো বহুত কেইগৰাকী বিয়া পাতে হাৰামত ৰাখে ঠিক আছে সো হাৰামলৈ লৈ যায় সো সেই তাৰ পৰা বাচিবৰ কাৰণে হতিহাতনিয়ে সুইসাইড কৰিছিলে আৰু ঠিক তেনে ধৰণে এটা ট্ৰেডিশন আছে ৰাজস্থানত হেতু কোৱা হয় জহৰ ঠিক আছে আৰু জহৰত মাস সেলফ ইমোলেশন হয় হতি দাহ প্ৰথাটো তাত যেতে আক্ৰমণ হয় গুটে মহিলাসকলে কাৰণ কি মহিলাটো এটা কাইন্ড অফ প্ৰপাৰ্টি হৈ যায় তো সো দে ডু নট ওয়ান্ট টু আন্ডাৰগো সাচ শেমফুল দিস তেওঁলোকৰ যেটো ডিগনিটি টু যত মান মৰ্যাদা হানি হয় তেওঁলোকে নিজকে সুইসাইড কৰি দিয়ে ভাল বুলি ভাবি এই জহৰ কমিট কৰে ঠিক আছে চিত্তৰ besieged and captured associated with a Rani Padmavati যেখন আপোনালোকে মুভি চাইছে হেখনৰ ওপৰতে বনোৱা ঠিক আছে আৰু ঠিক তেনেধৰণে মালৱা প্লেটিউ সিৱান জলৰ এইবিলাকটো তেওঁলোকে এটেক কৰিছিলে ঠিক আছে ইফালে এটো আমি নৰ্দাৰ্ণ সাইডত দেখিবলৈ পালো এফালে ডেক্কান আৰু সাউদাৰ্ণ ইণ্ডিয়া তাত কেম্পেইনছ আলাউদ্দিনৰ এজন ট্ৰাষ্টেড জেনেৰেল আসলে মালিক কাফুৰ বুলি ঠিক আছে সো মালিক কাফুৰক পঠোৱা হৈছিলে দেৱগিৰি ক'ত আছে মহাৰাষ্ট্ৰ ভেৰি গুড মহাৰাষ্ট্ৰ থকা দেৱগিৰি তাত হেখন এটেক কৰি হেখন নিজৰ শাসনৰ লিষ্টত আনিব পাৰিছিলে ওয়াৰেংগল ক'ত আছে এনআইটি ওয়াৰেংগল ভেৰি ফেমাস হয়নে তেলেংগানা ঠিক আছে তেলেংগানাত আছে দ্বাৰা সমুদ্ৰ ক'ত আছে নিচিনা লাগে গুজৰাট ঠিক আছে মাদুৰাই ক'ত আছে কেৰালাত আছে তামিলনাডুত আছে কাৰণ কি ইয়াত কি আছে চাওকচোন ৰামেশ্বৰম ক'ত আছে তামিলনাডু হয়নে সো তেখেতে এইবিলাক জায়গা আক্ৰমণ কৰি নিজৰ শাসনত আনিবলৈ সক্ষম হৈছিলে ঠিক আছে আৰু তেখেতে অকল পৰাক্ৰমীয়ে নহয় তেখেতে কালচাৰেল আৰু আৰ্কিটেকচাৰাল কন্ট্ৰিবিউশনো যথেষ্ট কৰি থৈ গৈছে ঠিক আছে মানে সভ্যতা সংস্কৃতিৰ দিশতো তেখেতে আগবঢ়া আছিলে তেখেতে কিন্তু ইলিটাৰেট আছিলে মানে পঢ়াশুনা কৰিব নাজানিছিলে ঠিক আছে তেতিয়াৰ দিনৰ পঢ়াশুনা কৰা মানে কি ভালদৰে জনা পাৰ্চিয়ান লিখিব পাৰে নে নোৱাৰে হয়নে এৰাবিক লিখিব পাৰিছে নে নোৱাৰিছে সেই পঢ়িব শুনিব পাৰিছে নে নোৱাৰিছে সো আলাউদ্দিন খিলজীয়ে পৃষ্ঠপোষকতা কৰিছিলে এনেবোৰ লোক আমিৰ খুসৰু মীৰ হাসান দেহলভি ঠিক আছে সো আপোনালোকে যদি কেতিয়াবা ভোকেল ষ্টাডি কৰে তেতিয়া আপোনালোকে থিওৰি পৰীক্ষাত আমিৰ খুসৰুৰ জীৱনী লিখিব লাগে ঠিক আছে সো আমিৰ খুসৰু কাৰ দিনত আছিলে আলাউদ্দিন খিলজি ঠিক আছে বৰ ধুনিয়া গীত ইত্যাদি লিখি থৈ গৈছে ৰাগ ইত্যাদি লিখি থৈ গৈছে ঠিক আছে আৰ্কিটেকচাৰাল কন্ট্ৰিবিউশন আলাই দৰৱাজা ঠিক আছে ক'ত আছে দেখিছেনে আলাই দৰৱাজাখন ক'ত আছে কুতুব মিনাৰ গলে আপোনালোকে আলাই দৰৱাজা দেখিবলৈ পাব দিল্লীত আছে ঠিক আছে হজ খাস বৰ ধুনিয়া এটা জায়গা দিল্লীৰ যদি আপোনালোকে যায় কেতিয়াবা এই হজ খাস ভিজিট কৰিব ঠিক আছে আজিকালি ধুনিয়াকে মাৰ্কেটো হৈছে তাত আৰু হজ খাসত আপোনালোকে চাও হজ খাসটো হৈছে এটা ওয়াটাৰ ৰিজাৰ্ভাৰ সিস্টেম দিল্লীটো হে তেতিয়াৰ দিনৰে পৰা সুলতানেটৰ দিনৰ বা তাৰ আগৰে পৰা ওয়াটাৰ ডেফিচিয়েন্ট এখন জায়গা ঠিক আছে সো ওয়াটাৰ হাৰভেস্টিং আৰু ট্যাঙ্ক ইত্যাদি বনোৱাৰ কাৰণে হজ খাসখন ধুনিয়া তাৰ ওচৰতে ডিয়াৰ পাৰ্ক আছে বৰ ধুনিয়া জায়গা সো সেই জায়গাখিনি তেওঁৱে বনোৱা ঠিক আছে জামাত খানা মস্ক ঠিক আছে এটো দেখিছেনে জামা মছজিদ দিল্লীৰ সো হেতু তেওঁ সময়তে বনোৱা আলাই মিনাৰ ঠিক আছে এটো বহুত ডাঙৰ এটা মিনাৰ মানে হৈছে টাৱাৰ ঠিক আছে এটা মিনাৰ বনাবলৈ তেওঁ প্ৰস্তুতি চলাইছিলে কিন্তু এটো unfinished আধৰুৱা হৈ ৰল ঠিক আছে আৰু নতুন ক্যাপিটাল এস্টাবলিশ কৰিছিলে সিৰি ফৰ্টত অকনমান আগতে সিৰি ফৰ্টৰ কথা পাতিছিলো আমি কেতিয়া মঙ্গল ইনভেশন হওঁতে তেতিয়া তেওঁ পলাই আহিব লাগিছিলে হয়নে পলায়ন কৰি বলে সিৰি ফৰ্টত এটা সিৰি ফৰ্টৰ আপুনি ক'ত দেখিবলৈ পাব দিল্লীতে ঠিক আছে সো আপুনি এটো বৰ ধুনিয়া জায়গা যাব পাৰে সো তেখেতে নাম লৈছিলে সিকান্দাৰ-ই আজম আলেকজাণ্ডাৰক সিকান্দাৰ বুলি কয় ন সো সিকান্দাৰ-ই আজম আলেকজাণ্ডাৰৰ নিচিনাকৈ তেওঁ নাম লৈছিলে ঠিক আছে এইখিনি জায়গাত সিকান্দাৰ নিচিনা ইম্পেৰিয়েলিষ্টিক তেওঁ ডিজাইন আছিল টেৰিটৰি তেওঁ শাসন কৰা যিখিনি জায়গা সেইখিনি বহলাবলৈ খুজিছিলে হয়নে সো নিজকে সেই নামটো দিছিলে এন্ড কনফাৰ্ড দ্য টাইটেল টু দি হিন্দ প্যাৰেট অফ অন ইণ্ডিয়া অন আমিৰ খুসৰু এটো প্ৰশ্ন কৰিছে
যে এই পাৰ্টিকুলাৰ টাইটেলটো আমিৰ খুসৰুক কোনে দিছিলে বুজি পাইছেনে কোনে দিছিলে আলাউদ্দিন খিলজিয়ে দিছে হয়নে কাৰণ কি তেওঁৰ কোৰ্টতে এখেত এজন পোয়েট আছিলে সিঙ্গাৰ আছিলে লেখক গায়ক আছিলে ঠিক আছে লিৰিচিষ্ট আছিলে আৰু he also included non-Turks in the administration breaking the dominance of Turkish aristocracy কাৰণ কি তেওঁ জানিছিলে এই aristocrats যিবিলাক আছে এওঁলোকে বিপদ বিলাক আনে হয়নে সো চাহেলগানটি উইক কৰিছিলে হয়নে সো সেই সকলক স্পাই সিস্টেমটো লগাই দিছিলে কোনে কি কৰি আছে পুৰা খবৰ ৰাখিবলে হয়নে নহয় সো এই টাৰ্কিশ সকলে যে বেছি উৎপাত কৰে হেকাৰে ইয়া নন টাৰ্কিশ মানুহকো হুমুৱাই দিছিলে সো কাৰ কথা পাতিলো আমি এইমাত্ৰ আলাউদ্দিন খিলজি দুজন ৰজাৰ কথা আমি পাতিলো কোনটো ডাইনেষ্টিৰ খলজি ডাইনেষ্টি কাৰ কথা পাতিলো জালালউদ্দিন আৰু আলাউদ্দিন ঠিক আছে সো এই দুজনৰ বিশেষকৈ আলাউদ্দিন খলজিৰ ৰিফৰ্মছ কি আছিল এতিয়া আমি মাৰ্কেট ৰিফৰ্মছৰ বহুত দলকে যোৱা নাই ঠিক আছে মাৰ্কেট ৰিফৰ্মছৰ কথা খুধে পলিটিক্যাল ৰিফৰ্মছ কি আহিছে মিলিটাৰী ৰিফৰ্মছ কি আনিছিলে ঠিক আছে তাত তেওঁলোকে ঘোঁৰা চালকৰ কাৰণে বিশেষ ব্যৱস্থা মিলিটাৰী যি ৰেশন ইত্যাদি পায় তাৰ কাৰণে বেলেগ ব্যৱস্থা ঠিক আছে সো এইবিলাক ৰিফৰ্মছ বহুতখিনি হালহলনি কৰিছিলে আৰু তেওঁ এই গুঠি সালতানেট পিৰিয়ডৰ এজন লেখত ল'বলগীয়া সুলতান আছিলে ওকে সেইকাৰণে আটাইতকৈ বেছি মই কৈছো না এইজনৰ ওপৰতে আটাইতকৈ বেছি প্ৰশ্ন খুধে নেক্সট আহিলে তুগলক SKT তুগলক ঠিক আছে সো তুগলক ডাইনেষ্টিটো 1320 কাৰ পিছত আহিলে তুগলক ডাইনেষ্টি খিলজিৰ পাছত তুগলক ডাইনেষ্টি আহিলে ঠিক আছে আৰু এটা নামেৰে জনা যায় কাৰাউনা তুৰ্ক ডাইনেষ্টি ঠিক আছে সো এতিয়া ঘাজি মালিকৰ দেউতাক আছিলে কাৰাউনা তুৰ্ক ঘাজি মালিকৰ অলপ আগতে ক'ত শুনিছিল আপোনালোকে নাম আলাউদ্দিন খলজিৰ নৰ্থ ওয়েস্টাৰ্ণ প্ৰভিন্সত থকা এজন গভৰ্ণৰ ঠিক আছে নৰ্থ ওয়েস্টাৰ্ণ প্ৰভিন্সটো এটা বহুত গুৰুত্বপূৰ্ণ প্ৰভিন্স হয়নে কিয় বাউণ্ডাৰী হয় তাৰপৰা কি হয় ইনভেশন অ্যাটাক্স বিলাক হয় হয়নে সো এই গিয়াসউদ্দিন তুগলকে আছিলে তুগলক ডাইনেষ্টিৰ founder and he was known for his military skills administrative capacities right আৰু তেখেতে প্ৰথম সুলতান আছিলে যি নিজকে ঘাজি টাইটেলটো দিছিলে ঠিক আছে মিনিং স্লেয়াৰ অফ ইনফিডেলস ঠিক আছে যি সকলে ধৰ্মক নামানে তেখেতসকলক গুটে মাৰি কাটি যি হেক কৰি দিয়ে তেওঁৰ নামে হৈছে ঘাজি ঠিক আছে সো তেখেত তেনেকুৱা ধৰণৰ ঘাজি নিজকে যদি কৈছে তেনেহ'লে ৰিলিজিয়াছ ওভাৰটোনছ বিলাক আমি দেখিবলৈ পাওঁ এজন ব্যক্তি জালালউদ্দিনৰ নিচিনা হ'বনে নহয় হয়নে জালালউদ্দিন কেনেকুৱা আছিল উদাৰ মনোভাৱৰ মানুহ আছিল হয়নে প্ৰজাৰ কথা চিন্তা কৰিছিলে আৰু তেখেতৰ সময়ত ইৰিগেশ্যন ওয়াৰ্কছ আৰম্ভ হ'ল ঠিক আছে ডাঙৰ ডাঙৰ ফোৰ্ট বনিলে ফোর্ট মানে গড় তুগলকাবাদ নিয়াৰ দিল্লীত তাত ডাঙৰ ডাঙৰ ফোর্ট বনিবলৈ ধৰিলে আৰু তেখেতৰ sent his son Jona Khan later Muhammad bin Tughlaq এজন বৰ লেখত ল'বলগীয়া শাসক আছিলে সুলতান আছিলে যাৰ ওপৰত প্ৰশ্ন খুধে আকৌ ঠিক আছে কম্পিটিটিভ এক্সামছ বিলাকত সো জনা খান আছিলে মুহাম্মদ বিন তুগলক আছিলে কাৰ পুত্ৰ গিয়াসউদ্দিন হয়নে নহয় কি আছিলে তেখেতৰ অন্য এটা নাম নিজকে কি লিডাৰ আছিলে টাইটেল ঘাজি হয়নে সো তেখেতক পঠিয়াইছিলে মুহাম্মদ বিন তুগলকক পঠিয়াইছিলে ৱাৰেংগললৈ ৱাৰেংগল ক'ত আছে বুলি ক'লো অকণমান আগতে তেলেংগানা হয়নে সো ৱাৰেংগলত তাতে ৰিভল্ট কিয় বিদ্ৰোহ হৈছিলে তাতে ককতীয়াসকলে সেই সময়ত ৰুল কৰি আছিলে ঠিক আছে মাদুৰাই ক'ত আছে তামিলনাডু ঠিক আছে পাণ্ডিয়াসকলে তাত ৰুল কৰি আছিলে আৰু তেখেতসকলৰ পৰা যেতিয়া কৰতলীয়া ৰজা আছিলে বিদ্ৰোহ কেতিয়া কৰিব কৰ নিদিও বুলি কৈ দিব হয়নে আৰু সুলতানক নেমানিব হয়নে সো তেনেকুৱা ধৰণৰ বিদ্ৰোহ দেখি পোৱা গৈছিলে সেইকাৰণে কাক পঠিয়াই দিছিলে মুহাম্মদ বিন তুগলকক পঠিয়াই দিছিলে ঠিক আছে আৰু এটা টেন্স ৰিলেশনশ্বিপ সেইখিনি সময়ত সুফিজম বহুত বাহিবধলি ধৰিছিলে এটা নতুন ধাৰা ঠিক আছে ইসলামিক ওয়াৰ্ল্ডত সো নিজামউদ্দিন আউলিয়া নিজামউদ্দিন আপোনালোকে এটা নিজামউদ্দিন আউলিয়াৰ নামতে এখিনি জায়গা দিল্লীত পাব ঠিক আছে নিজামউদ্দিন ঠিক আছে তেখেতৰ লগত মানে তেখেতৰ সংঘাত হৈছিল আৰু লাষ্টত এটা সময়ত ডাইড মিষ্টেৰিয়াছলি বহুতে এটো কয় যে এওঁকো নিজৰ পুত্ৰ কোন আছিল মুহাম্মদ বিন তুগলক আমি এটা খলজি ডাইনেষ্টিটো দেখিলো নে ইন্টাৰনেল কনফ্লিক্ট নিজৰ বাপেককে পুত্ৰই বা সনিল্ল জোয়াইকে হত্যা কৰিছে ঠিক আছে সো মুহাম্মদ বিন তুগলকে এই কনস্পিৰেসি কৰি পেলাই সেইখিনি সময়ত
ইবন বতুতা আহিছিলে ঠিক আছে ইবন বতুতা এটা গানো আছে হিন্দী সো ইবন বতুতা আহিছিলে তেওঁ কোৱাৰ মতে তেওঁ যিখিনি কথা ট্ৰেভেলাৰ্ছ যেনেকৈ ফাহিয়েন আহিলে হিউৱেন চাং আহিলে তেওঁ লিখিত আকাৰত বহুতখিনি কথা কৈ থৈ গ'ল হয়নে তাৰ পৰা আমি হিষ্ট্ৰীটো আকৌ ৰিকনষ্ট্ৰাক্ট কৰিব পাৰোঁ ঠিক তেনেধৰণে ইবন বতুতাই এইটো কথা কৈছে যে এইজন চুলতানক কোনে হত্যা কৰিলে নিজৰ পুত্ৰই চাগে কনস্পিৰেচি কৰি হত্যা কৰিছিলে ঠিক আছে কোন আছিলে কি আছিলে ঘিয়াছুদ্দিন আছিলে নেকি আছিলে নাই ঘিয়াছুদ্দিন তুগলক নিজকে আৰু নামটো কি দিছিলে ঘাজি মুহাম্মদ বিন তুগলক আছিলে তেওঁৰ পুত্ৰ তেওঁ অন্য এটা নাম কি আছিলে জনা খান ঠিক আছে so he had many ambitious ideas কাৰ নিচিনা লাগিছে Alauddin হয়নে Alauddin Khiljiৰ নিচিনা তেখেতৰো ambitious ideas আছিল এটা মানে তেওঁ শাসনখন বিস্তাৰ মানে শাসন কৰা দেশখন বিস্তাৰ কৰিব বিচাৰিছিল ঠিক আছে আৰু পাঁচটা এনেকুৱা এক্সপেৰিমেন্টছ কৰিছিল এই এক্সপেৰিমেন্টছৰ কথাই আপোনালোকৰ প্ৰশ্ন সোধে ঠিক আছে তেওঁৰ বৰ বেলেগ বেলেগ ধৰণৰ এক্সপেৰিমেন্টছ কৰিছিল তেখেতে কি কৰিছিল ৰাজধানীখন দৌলতাবাদলৈকে ট্ৰান্সফাৰ কৰিছিল ঠিক আছে এটো ইমান তেওঁৰ ৰাজনৈতিক পৰিপক্কতা বহুত কম আছিল বুলি বহুতে ধাৰণা কৰে লিখা মেলা কৰে কাৰণ কি এই যেটা ট্ৰান্সফাৰ হৈছিল কেৱল অফিচটো ট্ৰান্সফাৰ নহয় না তাত লগা গোটেই মানুহবিলাকৰ ট্ৰান্সফাৰ হয় ইমান দূৰৰ লাগে দৌলতাবাদ আছে আপোনাৰ ডেক্কানত ঠিক আছে 1500 কিলোমিটাৰ দিল্লীৰ পৰা ইমান দূৰলৈ যোৱা আৰু তেতিয়াৰ দিনৰ আমাৰ নিচিনা আজিৰ দিনত ফাষ্ট কাৰ্ছ বিলাক আছিলে নে নাছিলে নহয় আলৈ বিলৈ বহুত হৈছিলে ঠিক আছে ইয়াৰ কাৰণে বহুতৰ মাছ সাফাৰিং হৈছিলে বহুতৰ ৰাস্তাতে মৰিবলগীয়া হৈছিলে বহুত সময়ত পানী পোৱা নাছিলে ঠিক আছে আৰু সেই কাৰণে আকৌ অকন মানে তেওঁ সনকি বুলিও কয় অকন ক্ৰেজি বুলিও কয় ঠিক আছে ইটো কৰি থাকে হিটো কৰি থাকে ঠিক আছে এই বিলাক ধৰণৰ এক্সপেৰিমেন্টছ ঠিক আছে তাৰপিছত গম পালে দুবছৰ পিছত এই ডিসিশনটো বলে বেয়া আছিল আকৌ দিল্লীলৈ গুচি আহিলে ঠিক আছে তাৰ পিছত খুৰাসান এক্সপেডিশন এটা কৰিছিল কাৰণ কি ইম্পেৰিয়েলিস্টিক আছিল জায়গা বহলাব লাগে আৰু বেছি শাসন কৰিবলৈ মানে পৰিখৰ বহাব লাগে সো তেতিয়াও তেওঁৰ সময়তে মঙ্গল ইনভেশনছ বিলাক চলি আছিল সেই মঙ্গল ইনভেশনছ বিলাকক তেওঁ সাকসেসফুলি বৰ সুদক্ষভাৱে তেওঁ ৰুট কৰিব পাৰিলে আৰু তেওঁ আৰম্ভ কৰিলে খুৰাসান আৰু ইৰাক ইনভেশন খুৰাসান তেতিয়া সময় পাৰ্চিয়াৰ এটা ভাগক পাৰ্চিয়া মানে আজিৰ দিনৰ ইৰান ঠিক আছে ইৰানৰ এটা ভাগত খুৰাসান বুলি কোৱা হয় আৰু ইৰাকত এটেক কৰে ইয়াত থাকি পেলাই ঠিক আছে আৰু recruited and paid a huge army but later cancelled the campaign and as political conditions changed ঠিক আছে আৰু এটা এটো ক্যাম্পেইন তেওঁ লৈছিলে যেটো আগো তেওঁ পিছুহুকি আহিবলগিয়া হয় আকৌ চেঞ্জ কৰিবলগিয়া হয় increase land revenue in the doab বুলি মানে কলে আমি কোনটো জায়গা বুজো গংগা যমুনাৰ doab ঠিক আছে দুখন নদীৰ যিখিনি এৰিয়া ক্যাচমেন্টত পৰে ঠিক আছে সো এইখিনি জায়গাত কাৰণ কি মঙ্গল ইনভেশন হৈ আছে তেওঁ আক্ৰমণ কৰিবলৈ বিচাৰি আছে মিলিটাৰী এক্সপেন্ডিচাৰ বাঢ়ি গৈছে পইচা লাগে এতিয়া ঠিক আছে পইচা লাগিবলে তেওঁ কি কৰিছিল ফাইনান্সিয়াল ইস্যুজ বিলাকৰ কাৰণে সলভ কৰিবৰ কাৰণে ট্যাক্সেস বঢ়াই দিছিল মানুহৰ ঠিক আছে ট্যাক্স বঢ়োৱাৰ লগে লগে আলৈ বিলৈ হ'বনে মানুহৰ definitely হব হয়নে so however this area was এটো সময়ত আকৌ সেই জায়গাখিনি প্লেগ ফেমিন দুৰ্ভিক্ষ ইত্যাদি চলি আছিল তাৰ ওপৰতো এই ধৰণৰ কৰকাটল বৃদ্ধি কৰি দিয়াৰ কাৰণে বহুত বেছি বিদ্ৰোহী উলাই আহিছিল ঠিক আছে আৰু এটা এক্সপেৰিমেন্ট তেওঁ কৰিছিল যে টোকেন কাৰেন্সি আজিৰ দিনত আমি টোকেন কাৰেন্সি ব্যৱহাৰ কৰোনে টোকেন কাৰেন্সি মানে কি আজি আমি পেপাৰ কাৰেন্সি ব্যৱহাৰ কৰি আছো হয়নে পইচা তাত পইচাটোৰ কি মূল্য আছে পেপাৰ হে এখন হয়নে এই আঙুঠিটো যদি খুন আছে এই আঙুঠিটোৰ তাৰ নিজৰ কি ভ্যালু আছে নে যদি খুনৰ মুদ্ৰা এটা হয় সেই খুনৰ মুদ্ৰাটো ইন্ট্ৰিনসিক ভ্যালু আছে নে আছে কিন্তু পেপাৰখন আছে জানো পেপাৰখন হেতু ক্যাৰি হে কৰে এটো ইটস লাইক আ টোকেন এটো এটা ট্ৰাষ্টত দিয়া হৈছে হে ট্ৰাষ্টটো কোনে লৈছে গভৰ্ণৰে হে ট্ৰাষ্টটো আমাক দিছে হয়নে যে এনেকে লিখি দিছে কাৰণ আমি হে টোকেন কাৰেন্সিটো বিলিভ কৰিছিল আগৰ দিনত টোকেন কাৰেন্সি ব্যৱহাৰ হোৱা নাছিল তাত কি আপুনি
গোল্ড কইন দি আছে ঠিক আছে গোল্ডটোৰে মূল্য আছে ন আপুনি সিলভাৰ কইন দি আছে সিলভাৰটোৰে মূল্য আছে ইন্ট্ৰিনসিক ভ্যালু আছিল সো তেখেতে কপাৰ কইনস ইউজ কৰিছিল ব্যৱহাৰ কৰিছিল বা মানে মিন্ট কৰাইছিল ঠিক আছে সো কপাৰ কইনছৰ তাৰ সেম ভ্যালু দিছিলে কিহৰ লগত silver coins or লগত ঠিক আছে তেওঁ ইনস্পায়ার্ড হইছিল চাইনিজ পেপার মানি আন্ডার কুবলাই খান তেতিয়া চাইনাত পেপার মানি ইতিমধ্যে টোকেন কারেন্সি আরম্ভ হৈ গৈছিল সো তাৰ পৰা ইনস্পায়ার্ড হৈ প্লে তেওঁ কপার কইন্স নাম দিছিলে জিতল ঠিক আছে এই জিতলটো রুপিয়া সমানে কৰি দিছিলে ঠিক আছে সো হ'ব কি মানুহে পিছত এই ফৰ্জাৰী জিটি কপাৰটো ইজিলি अवेलेबल জিটি মানুহে জিটি মিন্ট কৰি আছে ঠিক আছে কইন্স সো গুটে মার্কেটত কোনটো হসা কইন কোনটো মিছা কইন তেতিয়া মানে চিনাক্তকৰণ কৰিবলে উপায় নোহোৱা আজিৰ দিনা আমি পেপার মানি খন টোকেন মানিও যদিও আমি তাক চিনাক্তকৰণ কৰিব পাৰো নে এখন আসলি হয় নে নকলি হয় হয়নে কিন্তু হেতু ব্যৱস্থা নথকাৰ কাৰণে পিছত আকৌ এই সিদ্ধান্তটো উইথড্ৰ কৰিবলগীয়া হয় কোন কিটা এতিয়া সিদ্ধান্ত তেওঁ লৈছিল দৌলতাবাদ যাব হেতু সিদ্ধান্ত লৈছিল হেতু ঘূৰাই আনিলে নে আকৌ খুৰাসান এক্সপেডিশন কৰিম বুলি ভাবিলে হেতু আকৌ ঘূৰাই আনিলে টোকেন কারেন্সি ইস্যু কৰিলে হেতু ঘূৰাই আনিলে হয়নে সো এই যিবিলাক মানুহৰ মেন্টাল ষ্টেবিলিটি নাথাকে তেওঁলোকৰ সিদ্ধান্তবিলাক এনেকুৱা হয় আজি বোলে এপিএসসি কৰো কাইলে বোলে আকৌ ব্যাংকিংৰ পৰীক্ষা দিও পৰহিলে আকৌ বেলেগ এটা পৰীক্ষা দিও সো মেন্টাল ষ্টেবিলিটি নথকা মানুহৰ বাৰে বাৰে তাহাঁতৰ ডিসিশনস বিলা হলনি হৈ থাকে আজি এটা কাইলে এটা পৰহিলে এটা ঠিক আছে তাৰ পিছত এটা কৰাচিল এক্সপেডিশন কৰিছিলে কুমাও হিলস ক'ত আছে নৈনিতাল ৰাণীখেত এইবিলাক জায়গা শুনিছে নে আপোনালোকে সো হেইখিনি জায়গাত আপোনালোকে কুমাও ৰেঞ্জটো পাব কুমাও ৰেঞ্জটো কিহৰ ৰেঞ্জ হিমালয় পৰ্বতৰ ৰেঞ্জ হয়নে সো আপোনালোকে এটা কাম কৰিব এই কুমাও ৰেঞ্জটো কোনকিটা জায়গাত কোনখিনি মানে ষ্টেটৰ থ্ৰু দি গৈছে কোনবিলাক ডিস্ট্ৰিক্টৰ থ্ৰু দি গৈছে আপোনালোকে চাওক কোনবিলাক আমাৰ তাতে হিল ষ্টেচনছ আমি দেখিবলৈ পাওঁ ওকে সো হে কুমাও মানে হিলছৰ ওপৰত এটা ক্যাম্পেইন কৰিছিল কিন্তু এই ক্যাম্পেইনটো ফেইল কৰিছিল কাৰণ কি টেৰেইন হিলি এৰিয়াত যুদ্ধ কৰিবলৈ বহুত ডিফিকাল্ট হয় না পানীৰ অভাৱ ইফালে যাবলৈ পটককে যাব নোৱাৰি হয়নে সো তাৰ হি বস্তুটো তেওঁৰ ফেইল কৰিছিল ঠিক আছে কিন্তু এজন মানুহ লাৰ্নেড আছিল আলাউদ্দিন খলজি লাৰ্নেড আছিল নে পঢ়া শুনা নাছিলে তেওঁ তো আছিল ইলিটাৰেট কিন্তু এজন আছিল কিন্তু লাৰ্নেড হি নিউ আৰবিক পাৰ্সিয়ান ওয়েল ভার্সড ইন লজিক ফিলসফি এস্ট্রোনমি এডিসন সব জানিছিল তথাপিও ইমান শিক্ষা থকাৰ পিছতো সিদ্ধান্তবিলাক তেওঁৰ চাওকচোন কেনেকুৱা আছিল বৰ গণ্ডগোলীয়া সিদ্ধান্ত আছিল known for his religious tolerance and for maintaining diplomatic relations with China, Egypt and Iran ঠিক আছে সো ৰিলিজিয়াস যেটো ধৰ্ম মানে পৰায়ণতা হেতু অলপ টু সাম এক্সটেন্ট দেখিবলৈ পোৱা গৈছিল মৰক্কন ট্ৰেভেলাৰ মৰক্কো কৰ আছে কৰ হয় আফ্ৰিকা হয়নে সো মৰক্কোৰ এজন ট্ৰেভেলাৰ যি না অকনমান আগতে কৈছিলো যে ইবন বতুতা ঠিক আছে সো ইবন বতুতা আহিছিল ভাৰতবৰ্ষলৈ আৰু তেখেতে এই কথাটো কৈ থৈ গৈছে না কি কৈছিলে দেউতাকক তেওঁই কনস্পিৰেসি কৰি পেলে মাৰিছিলে বুলি হয়নে সো তেখেতৰ সময়ত ইবন বতুতা আহিছিল ঠিক আছে আৰু কাজী মানে কোন जब मियाँ बीवी राजी तो क्या करेगा काजी बोली कहे है काजी कौन है हाँ जिजन मानुह माने काइंड ऑफ जज ठीक আছে তেওঁৰ মানে এই হাক্ষৰ কৰে যেতিয়া দুজন ব্যক্তিৰ বিয়া হয় ঠিক আছে বা ৰায়দান দিয়ে ঠিক আছে সো কাজী সো ইবন বতুতা তেওঁৰ সময়ত কাজী হৈ পেলে আহিছিল কাজী মানে পজিশনটো পাইছিল ইন্ট্ৰোডিউস তকাवी loans to farmers and set up diwani amir kohi ঠিক আছে ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ টু প্ৰমোট ফাৰ্মিং ঠিক আছে ফাৰ্মিংৰ ওপৰত ধ্যান দিছিল বিকজ অৱস্থা বেয়া আছিল মঙ্গল ইনভেশন স্ট্যান্ডিং আৰ্মি ৰাখিবৰ কাৰণে তেওঁ বেছি পইচা প্ৰয়োজন আছিল হয়নে খেতি বাহিলেহে কৰ বাহিব হয় না নহয় সো ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ এস্টাবলিশ কৰিছিল এস্টাবলিশ cities like Jahanpana Adilabad ঠিক আছে but towards the end of the reign major regions like Vijayanagar empire Bahmani sultanate and Madurai sultanate declared independence হেখৰ ফালে পিছত important medieval Hindu kingdom বুলি কলে Vijayanagar Hindu kingdom তো আমি পাও ঠিক আছে বাহমানি তো এটা মুসলিম সালতানেট টাইপৰে হয় ঠিক আছে আৰু মাদুলাই সালতানেট সো তেখেতৰ পাৱাৰটো যেতে উইক হ'ব ধৰিছিল এই সমূহ
ৰাজ্যই নিজকে ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰি দিছিলে ঠিক আছে আৰু ৰিভল্টস দেখিবলৈ পোৱা গৈছিলে কাৰণ কি বহুত বেছি কৰ কাটল ইত্যাদি তেওঁ লগাই দিছিলে তাৰ কাৰণে ৰিবেলিয়নো দেখিবলৈ পোৱা গৈছে সুলতা গুজৰাট সিন্ধ ওধ মানে হৈছে অৱধ ঠিক আছে আৰু ইন্টাৰেষ্টিং ওধ নামটো আহিছে হাসি গছৰ পৰা ঠিক আছে ওধ তাৰ ওয়াৰ্ডটো হৈছে কাৰণ কি হাসি গছৰ যেটো আপোনাৰ হাসিৰ পৰা কি ওলাই এটা কলা কলা বস্তু ওলাই দেখিছেনে সুগন্ধি ওলাই সেই সুগন্ধিৰ পৰা আমাৰ পাৰফিউম বনে কিন্তু perfume এটা আজমালে ইয়াত পারফিউম বনাই আছে ফ্যাক্টরিজ কম আছে ঠিক আছে তথাপিও টু সাম এক্সটেন্ট আমাৰ অসমত আজিৰ দিনত অকনমান হলেও পারফিউম মেকিং ইন্ডাস্ট্রি আছে কিন্তু এটা সময় নাছিলে এই অসম অৰুণাচল আমাৰ নৰ্থ ইষ্টৰ পৰা উধটো গৈছিলে ঠিক আছে আৰু গৈছিলে এফালে লাওস ভিয়েটনাম কেম্বোডিয়া এফালৰ পৰা আহিছিলে কিন্তু গৈ পেলে অৱধত এই পারফিউম মেকিং ইন্ডাস্ট্রিটো আছিলে সেই কাৰণে সেই জায়গাটো অৱধৰ নাম হৈছে আগতে আছিলে উধ ঠিক আছে সো উধৰ পৰা অৱধৰ এইখিনি জায়গা তেওঁলোকে ৰিভলিউশন ৰিবেলিয়ন দেখিবলৈ পাইছিলে ঠিক আছে আৰু ফাইনালি 1351 ত তেখেতৰ মৃত্যু হয় ঠিক আছে তাৰ পিছত আহে ফিৰোজ শাহ তুগলক ঠিক আছে সো ফিৰোজ শাহ তুগলক বেসিক কনজারভেটিভ আৰু পায়াস লিডাৰ আছিল লিবাৰেলিজমৰ অপোজিট হৈছে কনজারভেটিজম ঠিক আছে তাৰ মানে লিবাৰেলস সকলে কি দে ওপেন টু চেঞ্জেস ঠিক আছে আপুনি উদাৰ মনৰ যেতিয়া মনোভাৱ ৰাখে আপোনাৰ এগেইনষ্টটো কথা কলে আপুনি সহ্য কৰিব এটো যে কিবা এটা অপিনিয়ন থাকিব পাৰে ডিফাৰেন্স অফ অপিনিয়নস আপুনি ৰেসপেক্ট কৰিব কিন্তু কনজারভেটিভ সকলে কি ক'ব না এটো এনেকৈ আছে এটো এনেকৈ থাকিব লাগিব এটো হাল হলনি নহব ৰক্ষণশীল যেটো মনোভাৱৰ ব্যক্তি ঠিক আছে তেওঁলোকক কনজারভেটিভ বুলি কয় সো এই যে ফিৰোজ শাহ তুগলক আছিল কনজারভেটিভ ঠিক আছে ইসলামিক মতেই হ'ব লাগিব হয়নে সো তেনেকুৱা ধৰণৰ কথা কোৱা মানুহ and he focused on consolidation in India rather than reconquering south ঠিক আছে এতিয়াটো গুছি গল মুহাম্মদ বিন তুগলকৰ সময়ত তলত কি জায়গা গুছি গল কি এম্পায়াৰ উঠি আহিলে ককসব বিজয়নগৰ বাহমনি আৰু মদুৰাই হয়নে এইকেইটা উঠি আহিলে ঠিক আছে এতিয়া এই ফিৰোজ শাহ তুগলক যেতিয়া আহিলে তেওঁ ভাবিলে যে মই যিখিনি আছে সেইখিনি কনসলিডেট কৰি লওঁ যেটো মই আপোনালোকক কেতিয়াবা কৈ থাকো ঠিক আছে আপোনালোকে যিখিনি পঢ়িছে সেইখিনি কনসলিডেট কৰক ঠিক আছে কনকুয়াৰ কৰিবলৈ যায় যদি বেছি কৈ বহুত কিতাপ পঢ়ে কিন্তু আপোনালোকক কনসলিডেট নহয় সেইখিনি বস্তু তেতিয়া একো লাভ নাই যিখিনি আছে সেইখিনি বহুত ডকে জানক ভালকে জানক হিন স্পষ্টকে জানক ক্লিয়াৰলি জানক হেতু আপোনাক বেছি সহায় কৰিব সো ফিৰোজ শাহ তুগলকে হেতু ওপৰতে গুৰুত্ব দিছিলে ঠিক আছে আপয়েন্টেড খানি জাহান মকবুল ঠিক আছে যিজন এজন তেলুগু ব্ৰাহ্মণ কনভাৰ্টেড তেলুগু ব্ৰাহ্মণ আছিল তেওঁ ইছলামলে হেৰি হৈছিল ঠিক আছে কনভাৰ্ট হৈছিল সো তেখেতক এজন ওয়াজিৰ মানে প্ৰাইম মিনিষ্টাৰ আসনত বহাইছিল led unsuccessful campaigns in Bengal but gained wealth from Orissa Nagarkot and Thatta ঠিক আছে সো কিছুমান তেওঁৰ এক্সপেডিশনস সাকসেসফুল হৈছিল কিছুমান আনসাকসেসফুল আৰু যেহেতু কনজারভেটিভ এজন ব্যক্তি সো ইসলামিক অৰ্থডক্সি দেখিবলৈ পোৱা যায় হয়নে যিবিলা অৰ্থডক্স মানুহ হয় ঠিক আছে তেওঁ কি ক'ব আপুনি সাকিখন এইফালেহে লগাব লাগে ঠিক আছে ফুলটো এনেকেহে দিব লাগে এইজন ভগৱানক অমুকটো ফুলহে দিব পাৰে আপুনি ৰঙা ফুলটো দিব নোৱাৰে এই ধৰণৰ ব্যক্তি ঠিক আছে একদম মানে কনজার্ভ কৰি ৰাখিব খোজে ৰক্ষণশীল ঠিক আছে সো তেখেত আছিল ইসলামিক এজন অৰ্থডক্স কনজারভেটিভ মানুহ ঠিক আছে যি জাজিয়া মনত আছে এটো কি কৰ হয় yes religious কৰ হয়নে নন মুসলিম সকলক ওপৰত লগোৱা এটা কৰ সো কনজারভেটিভ আছিল কাৰণে হেতু পুনৰ লগাই দিছিলে ঠিক আছে and for sharia and persecuted heretic sects ঠিক আছে শিয়া আৰু সুফিজ ঠিক আছে মুসলিম সকলৰ মাজতো ভাগ আছে ঠিক আছে যেনেকে আমাৰ হিন্দু ধৰ্ম ধেৰ জাতি আছে বহুতবোৰ ঠিক তেনে ধৰণে ইসলামিক সকলৰ শিয়া আৰু সুফি শিয়া আৰু সুন্নি দুটা ভাগ ঠিক আছে শিয়া সুন্নিৰ মাজত বিশেষ পাৰ্থক্য জানেনে শিয়া আৰু সুন্নিৰ মাজত এটাই ডাঙৰ পাৰ্থক্য যে প্ৰফেট যোৱাৰ পিছত কোনে সেই হেৰিডিটিটো পাব হেৰিডিটৰি ৰাইটছটো কোনে পাব কাক মানা হ'ব এতিয়া প্ৰফেটৰ বংশধৰ হিচাপে কাক পূজা কৰা হ'ব ধৰি লওক আৰু পূজাটো নহয় ইনফ্যাক্ট তেওঁলোকৰটো বেলেগ ধৰণৰ অকমান সো কাক এতিয়া মান্যতাটো দিব হেতুৰ ওপৰত কনফ্লিক্ট আছে তেওঁলোকৰ ঠিক আছে আৰু লগত সুফিজমটো এটা
নতুন এটা ধাৰা চিন্তাধাৰা সুফিজমত আপোনালোকে দেখিবচোন আপোনালোকৰ আমাৰ বলিউড মুভিজ বিলাকত সুফি গান বিলাক বহুত পপুলাৰ হয় সো খোজা মেৰে খোজা এনেকুৱা টাইপৰ গান বিলাক আছে যে এনেকে যে নাচি থাকে যে সো ইছলাম ধৰ্মত নাচ গান কৰাটো পাপ ঠিক আছে কিন্তু সুফিজমৰ মতে যেটো মানুহে ভাল পায় হেতুৰ ধাৰা দিয়ে মানুহক ইছলামৰ প্ৰতি আকৰ্ষিত কৰাটো ঠিক আছে সো তেওঁ আসলে কনজাৰভেটিভ ঠিক আছে তেওঁ জানে এই সুফি সকলক মানিব শিয়া সকলকনে মানে ঠিক আছে সো তেনেকুৱা আছিল সো অৰ্ডাৰ্ড বাৰ্নিং অফ আ ব্ৰাহ্মণ ফৰ প্ৰিচিং এগেইনষ্ট দ্য কোৰান ঠিক আছে সো এই যে আমি ৰিলিজিয়াছ সংঘাত বিলাক পাওঁ ঠিক আছে ৰিলিজিয়াছ ধৰ্মৰ যিখিনি সংঘাত হেতু সংঘাত এতিয়াৰ নহয় যেতিয়াৰ পৰা মুছলিম ধৰ্ম জন্ম হৈছে আৰু তেওঁলোকে ভাৰতৰ ফালে মন মেলিছে আহিছে তেতিয়াৰ পৰা এই সংঘাত অব্যাহত আছে ঠিক আছে restored the iqtidari system land grants to soldiers making them hereditary leading to decentralization iqta system to jete prothom procholito hoisile mane tar prokhar hoisile tete kintu etu position hereditary nasile thik ase ta mane apunak ei jagatur oncholor governor hisabe rakhi so kintu apna putra hetu na pabo pare বুঝি পাইছানে যিজন এবল হয় তেওঁ কাকো বেলেগ ধৰণে ইক্তেদাৰ বিলাক ট্ৰান্সফাৰেবল আছিল এটা এজন ইক্তেদাৰ বেলেগ এটা জায়গালৈ ট্ৰান্সফাৰও দিছিলে ঠিক আছে কিন্তু তেওঁৰ সময়ত এটো জায়গা এটো পজিশন হেৰিডিটৰি হ'ব ধৰিলে এটো বংশৰ পিছত বংশ হেতুৱে লৈ থাকিব ঠিক আছে First to impose sharp irrigation tax but also developed extensive canal systems ঠিক আছে so canal irrigation আপোনালোকে দেখিছেনে নর্দার্ন ইন্ডিয়া দেখিবলে পাবো ক্যানেল ইরিগেশন মানে নলা খান্দি আপনার ইরিগেশন তো করে ঠিক আছে সো এই ক্যানেল ইরিগেশনের সহায়ত ইরিগেশন ভাল হলে কি হয় খেতি ভাল হয় ঠিক আছে তেওঁ ইরিগেশনও ভাল কৰিছিল লগতে ইরিগেশনৰ ওপৰত ট্যাক্সও লগাইছিল ঠিক আছে আর লংগেস্ট ক্যানেল সতলজৰ পৰা হান্সিলৈকে 200 কিলোমিটাৰৰ ক্যানেল তেওঁ বনাইছিল নতুন নতুন টাউনস ফিৰোজাবাদ হিছৰ জৌনপুৰ এইবিলাক বনাইছিল ঠিক আছে আৰু নতুন এটা ডিপাৰ্টমেন্ট খুলিছিল দিৱান-ই-খৈৰাত भगवान आपका खैरत करे मतलब এনেকুৱা ধৰণে কথা কয় যে খৈৰাত ঠিক আছে খৈৰাত মানে কাৰোবাৰ প্ৰতি বা কাৰোবাৰ ভাল কৰা ঠিক আছে সো খৈৰাত কৰা এটা দিৱান নতুন এটা মিনিষ্ট্ৰি বনাইছিল ঠিক আছে যি সকল অৰফানস মাউৰা লৰা ছোৱালী আছিল তেখেতসকলক তেখেতসকলৰ মানে উত্থানৰ বাবে ওকে patron of learning translated sanskrit text তেওঁ নিজে অৰ্থডক্স আছিল কিন্তু সংস্কৃতত থকা যেবিলাক পুথি আছিল সেইবিলাক আকৌ পাৰ্চিয়ানত তেওঁ ট্ৰান্সলেটও কৰাইছিল ঠিক আছে promoted scholars like barani আব্দুল মালিক ইসলামী এনেকৈ আৰু নিজেও এখন কিতাপ লিখিছিলে অটোবায়োগ্ৰাফি এখন লিখিছিলে যাৰ নাম আছিল ফুতুহাত-ই-ফিৰোজ শাহী ঠিক আছে সো স্কলাৰ্স বিলাকৰ নাম কিতাপৰ নাম আপোনালোকক প্ৰশ্ন খুধে ৰিপেয়াৰ্ড মনুমেন্টস লাইক কুতুব মিনাৰ কোনে বনাইছিল কুতুব মিনাৰ কোনে হেক কৰিছিল ইলতুতমিশ হয়নে সো এই কুতুব মিনাৰটো আকৌ তেওঁ ৰিপেয়াৰো কৰিছিল পুৰণা হৈ যাওঁতে ভালো কৰিছিল ঠিক আছে আৰু ট্ৰান্সপোৰ্টেড অশোকান পিলাৰ্স টু দিল্লী অশোকান পিলাৰ্স বিলাকৰ মনত আছেনে কি কৰিছিল অশোকান পিলাৰ্স বিলাকৰ কি কাম আছিল বিশেষভাৱে ডাঙৰ ডাঙৰ স্তম্ভ বিলাক যে হয়নে সেই স্তম্ভ বিলাকত বিভিন্ন কথা লিখা আছিল যদি ৰজাই কোট শাসন কৰিছিল কেনেকুৱা ধৰণৰ ৰজাই মেছেজ দিব বিচাৰিছিল এই পিলাৰ্স বিলাকত লিখাইছিল ঠিক আছে সো অথৰিটিৰ এটা সিম্বল আছে পিলাৰ্স বিলাক সেই কাৰণে আমাৰ অশোক স্তম্ভৰ এইটো এমব্লেমটো আজিৰ দিনতো আমি অথৰিটিৰ সিল হিচাপে ব্যৱহাৰ কৰে নে নকৰে গভৰ্ণমেন্ট অফ ইণ্ডিয়া সো সেই অথৰিটি সাইন আছিল আৰু সেই অশোকান পিলাৰ্স বিলাক তেওঁ কোলে ট্ৰান্সপোৰ্ট কৰিছিল দিল্লী লৈ ঠিক আছে কোন কাৰ কথা পাতি আছো আমি ফিৰোজ শাহ তুগলক হয়নে তাৰ পিছত তুগলক ডাইনেষ্টিৰ পতন ঘটে ঠিক আছে আৰু সাকসেসৰ্স যি সকল আছিল গিয়াসউদ্দিন তুগলক টু আবু বকৰ শাহ এইবিলাক যেতিয়া আমি দেখো যে উইক সাকসেসৰ্স যদি হয় তেওঁলোকে সেই সাম্ৰাজ্যখন ধৰি ৰাখিব নোৱাৰে হয়নে ফলত কি হয় সৰু সৰু কৰদলীয়া ৰজাবিলাকে নিজকে ইন্ডিপেন্ডেন্ট ঘোষণা কৰি দিয়ে ঠিক জেনটেনে দৰে যেনেকৈ মালৱা আৰু গুজৰাটেও কৰিছিল আৰু সেই সময়ত তিমুৰ বুলি এজন মঙ্গল ৰুলাৰে আমাৰ ভাৰতবৰ্ষক এটাক কৰিছিল তিমুৰৰ ইনভেশনৰ বহুতখিনি লুটপাট আকৌ হৈছিল ঠিক আছে সো তেখেতক
ৰোধ কৰিবলৈ ৰেজিষ্টেন্স দিবলৈ কোনো নাছিলে আৰু যেতিয়া মংগল ইনভেশনছ হৈছিল যেনে মান আক্ৰমণ হওঁতে বহুতৰ আলয়ঠানি হৈছিল বহুত ঘৰবাৰী এৰি যাবলগীয়া হৈছিল হয়নে লুটপাট হৈছিল সো ঠিক তেনে ধৰণে তিমুৰৰ আক্ৰমণতো বহুতৰ নিজৰ প্ৰাণ হেৰুৱাইছিল ঘৰবাৰী হেৰুৱাইছিল ইত্যাদি হৈছিল ঠিক আছে আৰু তিমুৰ যেতিয়া 1399 ত গুচি গৈছিল লিভিং দিল্লী ইন ruins and Tughlaq dynasty virtually destroy হৈ গৈছিল ঠিক আছে তিমুৰ যেতিয়া গুচি গ'ল দিল্লীৰ অৱস্থা একেবাৰে লুটপাট কৰি একোৱে নথোৱা নাছিলে তেতিয়া ঠিক আছে আৰু লাষ্ট Tughlaq ruler Daulat Khan was defeated by Khizr Khan যি নতুন এটা ডাইনেষ্টি ষ্টাৰ্ট কৰিলে যাৰ নাম আছিল সৈয়দ ডাইনেষ্টি ঠিক আছে সো আমি কি পালো কোনকেইটা আপোনালোকে ক্ৰনলজিক্যালি ককচোন কি আমি দিল্লী সালতানেটৰ এতিয়ালৈকে পাইছো ডাইনেষ্টি স্লেভ Khilji, Tughlaq, Sayyid. ठीक है से? So slaver किस्मान अपनी सुल्तानों नाम कौन कौन असले? कुतुबुद्दीन ऐबक, आरो इल्तुतमिश, रज़े सुल्ताना, माने आरो बलबन, माने तब सब खिलजी জালালউদ্দিন খলজি তাৰপিছত আলাউদ্দিন আৰু তুগলক ডাইনেষ্টিৰ গিয়াসউদ্দিন তুগলক তাৰপিছত মোহাম্মদ বিন তুগলক তাৰপিছত ফিৰোজ শাহ তুগলক ভেৰি গুড তাৰপিছতটো ইমান ডাঙৰ ৰজা নাই হয়নে তাৰপিছত আমি কাৰ কথা পঢ়িম সৈয়দ ডাইনেষ্টি ঠিক আছে বুজি পাইছানে কথাবিলাক ঠিক আছে সো এটোত মেবি আমাক আৰু বিকজ দিল্লী সালতানেট কিমান দীঘলীয়া এটা সময় ন সো ইট উইল মেবি উই উইল নিড ওয়ান মোর ক্লাস অর টু মোর ক্লাसेस অন দিস পার্টিকুলার চ্যাপ্টার ওকে সো থ্যাংক ইউ সো মাচ আপোনালোকে নোটস বিলাক ভালদৰে বনাই ল'ব আৰু ইয়াৰ ওপৰত অহা কোৱেশ্চনছ বিলাক নামবিলাক আপোনালোকৰ বহুত কনফিউজন হ'ব ঠিক আছে নামবিলাক বাৰে বাৰে মনত ৰাখিবলৈ কোৱেশ্চনছ বিলাক কৰিব ওকে থ্যাংক ইউ সো মাচ উই উইল মিট अगेन টুমৰো থ্যাংক ইউ